NRLৰ ৩২ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ অন্তত সংবাদমেল সম্বোধন কৰে NRL কৰ্তৃপক্ষই। NRLৰ অধ্যক্ষ ৰঞ্জিত নাথ আৰু CGM জয়ন্ত গোস্বামীৰ সংবাদমেল সম্বোধন বিগত বিত্তীয় বৰ্ষৰ ক্ষতিয়ান আৰু লাভাংশ ৰাজহুৱা কৰে। পূৰ্বৰ তুলনাত ২৫% লাভৰ মুখ দেখিছে NRLে আৰু ৩১ মাৰ্চ পৰ্যন্ত NRLৰ নেট ৱৰ্থ হৈছে ১৬,২০০ কোটি টকালৈ। নুমলীগড়ৰ বিশ্বৰ প্ৰথমটো বায়' ইথানল প্ৰকল্পলৈ আশাবাদী NRLৰ কৰ্তৃপক্ষ। আজি আমাৰ এনুৱেল জেনেৰেল মিটিং সম্পন্ন হয়। আমি এই বছৰত আমাৰ যিটো প্ৰফিট আফটাৰ টেক্স বুলি কয় সেইটো ১৬০৮ কোটি টকা হৈছে আৰু আমাৰ নেটৱৰ্থটো যথেষ্ট বৃদ্ধি পাইছে, এইটো ১৬,০০০ কোটি টকাতকৈ বেছি হৈছে আৰু সেইকেইটা ফাইনেন্সিয়েল দিশৰ পৰা এইটো ভাল খবৰ। আমাৰ ফিজিকেল পাৰফৰ্মেঞ্চো যোৱা বছৰ যিটো ইয়েৰ এণ্ডিং মাৰ্চ 25 যথেষ্ট ভাল হৈছে। আমি ১০০% কেপাচিটি ইউটিলাইজেশ্যন কৰিব পাৰিছোঁ আৰু এটা ৰিফাইনেৰীবিলাক চলোৱাৰ এটা হেৰি থাকে, এফিচিয়েঞ্চিৰ ক্ৰাইটেৰিয়া থাকে, এইটো ডিষ্টিলেট ইল্ড বুলি কয়। তাৰমানে ১ টন ক্ৰুডৰ পৰা কিমান টন আপুনি প্ৰডাক্ট উলিয়াব পাৰে, কিমান শতাংশ প্ৰডাক্ট উলিয়াব পাৰে। আমি প্ৰায় 86.7% আমি উলিয়াবলৈ সক্ষম হৈছোঁ। এইটো এটা ভাল অপাৰেশ্যনৰ এফিচিয়েঞ্চিৰ পিনৰ পৰা এইটো ভাল দিশ। চ' এইকেইটা হ'ল অপাৰেশ্যনৰ ক্ষেত্ৰত। আপোনালোকে প্ৰজেক্টটো দেখিছে অলৰেডি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি আমাৰ বায়' ইথানল প্লেন যিটো আছে সেইটো ইনগ্ৰেট কৰিলে। এইটো এটা জইণ্ট ভেঞ্চাৰ হিচাপে আমি কৰিছিলোঁ আৰু এটা প্লেন যিটো পলিপ্ৰপলিন, যিটো আমাৰ ৰিফাইনেৰী এক্সপানশ্যনৰ সংগতি ৰাখি পেলাই আমি লগতে কৰিব খুজিছোঁ, সেইটো তাৰে আধাৰশিলা স্থাপন কৰিলে। এইটো ৩ বছৰৰ ভিতৰত সেইটো আমি সাজি উলিয়াব লাগে। চ' এইটো এটা আমাৰ এইম লৈ পেলাই আমি আগবাঢ়িছোঁ। ৰিফাইনেৰী এক্সপানশ্যন প্লেনটো যথেষ্টখিনি আগবাঢ়িছে। চ' আমি আশাবাদী যে আমি সোনকালে তাৰ কমিশ্যনিঙৰ প্ৰি কমিশ্যনিং এক্টিভিটি আৰম্ভ কৰিম। আমি বাঁহৰ খেতিটো প্ৰমোট কৰিছোঁ। বাঁহটো আমি কনজিউম কৰিমেই, যাতে সেইটো ৰিপ্লেনিছ হয় তাৰ কাৰণে আমি গোটেই ছাপ্লাই চেইন যিটো আছে সেইটো প্ৰথমৰ পৰা আমি মন দিছোঁ। আমি এটা ষ্টাৰ্টআপৰ যোগেদি টিচু কালচাৰ কৰি যথেষ্ট পুলি জেনেৰেট কৰিছোঁ আৰু সেইখিনি অসম চৰকাৰে আমাক 3খন নাৰ্চাৰী দিছে প্ৰায় 15 হেক্টৰ মাটিত। আমি 60 লাখলৈকে এতিয়া তাৰ পুলি আমি জেনেৰেট কৰিব পাৰোঁ, প্ৰায় 6 ফুট উচ্চতাৰ পুলি। আৰু এইবিলাক মানুহক আমি ফ্ৰী অফ কষ্ট দিছোঁ খেতিয়কসকলক, যাতে তেওঁলোকে এইখিনি খেতি কৰি হয় আমাক দিব পাৰে, নহ'লে বেলেগ আজিকালি বাঁহৰ বহুত আৰু ব্যৱহাৰ হৈছে। চ' বাঁহ খেতি এজ এ কমাৰ্চিয়েল প্লেণ্টেশ্যন আমি কৰিবলৈ মানুহ মানে উৎসাহ যোগাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।